গুড ইভিনিং। মই আছোঁ এতিয়া সোৱণশিৰি পাৰৰ এটা সৰু ঘাঁহনি অঞ্চল খাবলো ঘাট, আৰু ইয়াতে বৰ্তমান আলহী চৰাই অহাৰ সময়। বিভিন্ন আলহী চৰাই আহিছে। তাৰে যদি পাৰি মই ফটো ক্লিক কৰিব ট্ৰাই কৰিম, কিন্তু মই ইয়াতে দেখিছোঁ এই মুহূৰ্তত সুদূৰ চাইবেৰিয়াৰ পৰা আহি আমাৰ ইয়াত পাইছে চাইবেৰিয়ান ষ্টন চাৰ্ট, মংগোলিয়া ফালৰ পৰা আহি পাইছে গ্ৰেভেক চৰাই। বহুত চৰাই আহিছে অলৰেডি। মাইগ্ৰেশ্যন ষ্টাৰ্ট হৈ গ'ল ছেপ্টেম্বৰ শেষৰ ফালে। চাইবেৰিয়ান ষ্টন চাৰ্ট মই ফাৰ্ষ্ট টাইম দেখিছোঁ এইবছৰ। ইটছ এ গ্ৰেট ৰেকৰ্ড ফৰ মি। আই থিংক মই চাব লাগিব ইবাৰ্ডত বেলেগে আগত দেখিছে নাই। যি হওক যি নহওক, আগৰে যুগৰে বেচেৰাহঁত আহি পাইছেহি আমাৰ ইয়াত। গতিকে দুই এটা ফটোটো ক্লিক কৰিবই লাগিব। এইটো গ্ৰেভেক চৰাই বহি আছে মোৰ সন্মুখত, জুম কৰি দেখুৱাব ট্ৰাই কৰিম। উৰি গ'ল জাষ্ট। বাৰ্ণ ছোৱালো ৰিয়েলি ভাল লাগিছে। মাইগ্ৰেশ্যন আৰম্ভ হৈ গ'লে কিবা মনটো ভাল লাগি যায়। মই ক্লিক কৰা ফটোবোৰ এবাৰ ইনক্লুড কৰিম ইয়াত, যাতে চবেই চিনি পাব পাৰে। শেষৰ পিনে ফটোখিনি পাব, নহ'লে অকণমান দিগদাৰ হয়। চৰাইবোৰ পাই গৈছোঁ, দেখি গৈছোঁ বুলি ক'লে। অ'কে, চাইবেৰিয়াৰ পৰা অহা চাইবেৰিয়ান ষ্টন চাৰ্ট বহি আছে ইয়াত গছৰ ওপৰত। মই ফটো ক্লিক কৰোঁ, তাৰপিছত লগ পাই আছোঁ। মাইগ্ৰেশ্যন ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে। এইখন হৈছে সোণসেৰীয়া নদী। যিখনৰ পাৰৰ পৰা আজি মই হৈছোঁ। নিজৰ এটা সৰুকৈ হ'লেও পৰিচয় দিব পাৰিছোঁ যে মই যুগল বৰা। চ' এই পৰিচয়টো মই এই নদীখনৰ পৰাই পাইছোঁ। গতিকে মোৰ কাৰণে এই নদীখন সদায় স্পেচিয়েল। আগতে ইয়াৰে এই চাইডে আছিলে ঘাটটো, কিন্তু নদীখনে তাৰমানে পাতটো অলৰেডি খহাই দিলে। সেইকাৰণে নদীখন আহি আছে ক্ৰমান্বয়ে এইটো চাইডে। সেইকাৰণে মানে ইয়াত এতিয়া সেই বস্তুটো দেখা নাযায়। যিমানটো মানে মানুহ অহা যোৱা কৰে সেইটো নাইকিয়া হ'ল। আৰু এই নদীখনৰ ইয়াত শিহুৰ যথেষ্ট খেল দেখিবলৈ পোৱা যায়, প্ৰতিদিনেই দেখোঁ। আজি অৱশ্যে মোৰ অলপ দেৰি হ'ল, সেয়ে মই আই থিংক দেখা নাই। বাট সেইপিনে নাও লাগি আছে ইয়াত, আৰু এইপিনে তাত ঘাটটো। আৰু ইয়াত ছানছেট। মই আচলতে অসমৰ বিভিন্ন ঠাইৰ পৰা ছানছেট চাইছোঁ, কিন্তু এই ছানছেটটো যিটো নেকি সোৱণশিৰি পাৰৰ ছানছেট, সেইটো সদায় মোৰ কাৰণে স্পেচিয়েল। আৰু মই গোটেই ছানছেটবোৰৰ ভিতৰত এইটো ছানছেটে আটাইতকৈ মোৰ কাৰণে মনোমোহা বুলি মই ক'ব লাগিব। এটা মাছৰোকা। ইয়াতে মই বৰ্তমান 3টাই মাছৰোকা দেখিলোঁ, কিন্তু ফটো এটাও তোলা নাই। হোৱাইট থ্ৰ'টেড কিংফিচাৰ, হোৱাইট কিংফিচাৰ, আৰু এটা কমন কিংফিচাৰ। মই ইয়াৰ ফটো এটা ল'ব ট্ৰাই কৰোঁ। হোৱাইট কিংফিচাৰটো সেইটো গছজোপাত বহি আছে। তাৰ ফটো লওঁ মানে সি উৰিয়ে গ'ল। চৰাইটো বহুত মানে চৰাই ফটো তোলাটো মানুহে ভাবে যিমান সহজ বুলি, ইমান সহজ নহয়। ইটছ এ ভেৰি টাফ কাম। তাতকৈও টাফ পালোঁ যি নেকি ডলফিনৰ ফটোগ্ৰাফ কৰে। কাৰণ ক'ত ওলাই নদীৰ, ক'ত সোমাই
ক'ব নোৱাৰি মানে। মই যিমান ফটোগ্ৰাফ বা ভিডিঅ'গ্ৰাফি কৰিছোঁ ডলফিনৰ, এটাই কৰোঁ, ৰেকৰ্ডিং কৰি ৰখাই থৈ দিওঁ, আৰু শিহুটো এসময়ত সেইডোখৰত আহিবই, তেতিয়া তাৰ ফটো এটা পাই যাম, বছ সিমানেই। আৰু এনেধৰণে খহি আছে পূৰা গোটেই কৰা সোৱণশিৰিৰ। চ' আৰু যদি পানীটো নুশুকায় মানে, বা শুকায়ো এই কাণটো নোলায়, তেতিয়া ইয়াত পাই যাবগৈ 2-4 দিনত। আলহীবোৰ আহিছে দূৰ দূৰণিৰ পৰা, আৰু বৰ্তমান এতিয়া হৈ গ'ল ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে থাকে। প্ৰায় 7 মাহ 8 মাহ সময় আমাৰ ইয়াত থাকিব। থাকি মেলি ইয়াৰ পৰা টাটা বাই বাই কৰিব। ট্ৰাই কৰোঁ অলপ ৰৈ কি পাওঁ চাওঁ, অলপ অবজাৰ্ভ কৰোঁ, অবজাৰ্ভ কৰি আমিও টাটা বাই বাই কৰোঁ। শ্বৰ্ট ভিডিঅ' হৈছে, কিন্তু মানে দেখাব ট্ৰাই কৰিছোঁ আচলতে ইয়াৰ পৰিৱেশটো। চ' ইমান শ্বৰ্টো নহয় চাগে, খুব বেছি 10-15 মিনিট হৈ যাব, কাৰণ মই গোটেই ভিডিঅ'খিনি ইনক্লুড কৰিম ইয়াত। নদী শিহু দেখা বা ছানছেট প্ৰায়খিনি এড কৰিম। শব্দ শুনিছেনে? মানুহে জেং চেং নাইনে? লাগি গ'ল। তাৰপাছত কিছু সময় ৱেইট কৰিলোঁ, ৱেইট কৰি ৰিভাৰ ডলফিন নদী শিহু চালোঁ। বহুত মনোমোহা দৃশ্য, চাওকচোন কেনেকুৱা লাগিলে নদী শিহুটো। প্ৰায় কেইবাটাও নদী শিহু আছিলে, মই 6-7টালৈকে গণনা কৰিছিলোঁ। বহুত দিনৰ পাছত মই সোৱণশিৰিত শিহুৰ ফটোগ্ৰাফী কৰিছোঁ, মানে ভিডিঅ' তুলিছোঁ। প্ৰায় 1 বছৰ পাছত ভাল লাগিলে। কমেও 5-6টা শিহু নদীখনত এতিয়াও আছে, মানে নদীখনৰ এই পাৰ্টিকুলাৰলি এই জেগাটোত আছে। মানে পোৱালি আছে কেইটামান, আৰু ডাঙৰ 2টা দেখিছোঁ মই। মনটো ভাল লাগি গৈছে, বহুত ভাল লাগিছে। আকাশখনৰ কালাৰ এতিয়া ইমান বেলেগ হৈ গৈ আছে, ইমান ধুনীয়া লাগিছে দেখি। মই এদিন এটা টাইম লেপছ ল'ম ইয়াত, আৰু লৈ গোটেই ছানছেটৰ পৰা একেবাৰে গধূলি এন্ধাৰ হৈ যোৱালৈকে কেনেকুৱা লাগে ভিউটো দেখাব ট্ৰাই কৰিম। আৰু সেইদিনা মই ইয়াত টেণ্ট তৰিম,
থাকিম আৰু এটা ধুনীয়া ভিডিঅ' বনাম। অ'কে। জাক মহে পানীত গা ধুইছেগৈ। পিছদিনা ওলালোঁ। আমাৰ বাটাৰফ্লাই ৱাক আছে কালিলৈ, অৰ্থাৎ 22 তাৰিখে, তাৰ বাবে। আৰু এটা সুন্দৰ দৃশ্য মই ৰঙানদী পাৰৰ পৰা দেখাইছোঁ, আৰু এটা বেয়া দৃশ্য দেখাইছোঁ ৰঙানদী পাৰৰ। মোৰ দেশৰ নদী কেনেদৰে পূজা কৰা হয়। মোৰ ভাৰত সদায় মহান। আজি আমাৰ বগলী ট্ৰেইলত এছিয়া কেম্পৰ কাষত এটা বাটাৰফ্লাই ৱাক কৰা হৈছে, আৰু প্ৰায় 60গৰাকীমান ষ্টুডেণ্ট আৰু টিচাৰ এনেকৈ গোট খায়। মাধৱদেৱ ইউনিভাৰ্চিটি, NL ইউনিভাৰ্চিটি আৰু লোহিত দিক্ৰং হায়াৰ ছেকেণ্ডেৰী চবৰে মিলাই মিলি কৰা হৈছে। চ' আমাৰ বিকি আছে। বিকি, কিমান কিলোমিটাৰ ঘূৰিলা তুমি? আমিতো প্ৰায় 2-3 কিলোমিটাৰমান সোমালোঁ। কেনেকুৱা এক্সপিৰিয়েঞ্চ? এক্সপিৰিয়েঞ্চটো মজা। ইয়াত আগতেও এবাৰ বাটাৰফ্লাই হেৰিত ৰোশনদাৰ লগত আহিছিলোঁ। অ'কে। এইবাৰো লৰেনৰ লগত আহিলোঁ। চ' ডিফাৰেণ্ট মানুহৰ লগত বেলেগ বেলেগ স্পেচিছ বা আগতে আহোঁতে বহুতখিনি পাইছিলোঁ। এইবাৰ অলপমান কম, যিহেতু বতৰটো অলপমান ৰ'দ। ৰ'দ দেখি গমেই পাইছোঁ ৰাইজে। ত' ভালেই লাগিল। বাকী যিখিনি পাইছোঁ ভাল লাগিল। এনেই কমল, গৰমটো ফিল হৈছে নাই ইয়াতে? গৰমটো বিশেষ মানে এইডোখৰত ইমান ফিল নাই। ৰ'দটো পুৰাই, এইডোখৰতো অলপ গ্ৰীণি ন। য়েছ, ঠিকেই আছে। অ'কে। মই আৰু দুজনমানৰ সাক্ষাৎকাৰ লওঁ, কেনে লাগিছে। কৈ দিয়া। ৰেডি? এইকণতে এটা কথা কওঁ, ইয়াত গছ গছনি আছে কাৰণে ইমান কম গৰমত আমি আছোঁ মানে। ত' আপোনালোকে যিহেতু টাউন বা চিটিত থাকে, তাত ইমান গছ গছনি নাই, ইয়াতকৈ বহুত বেছি গৰমটো পাব। চ' আপোনালোকে বেটাৰ মানুহখিনি অকণমান গছ ৰোৱা মেলি। এনেই নৰ্মেলি আজি কিমান ডিগ্ৰী চেলচিয়াছ দেখুৱাই আছে বাহিৰত? 38, 39টো দেখাই আছে। 39, ইয়াত 34, 35 এনেকুৱা হ'ব। চ' এই গছখিনিৰ কাৰণে ইমান এটা ডিফাৰেঞ্চ আহিছে মানে। অ'কে। চ' গাইজ, প্লিজ আপোনালোকে গছ ৰোৱাত অকণমান গছ কটাটো বন্ধ কৰিব লাগে। য়েছ, এক্সেক্টলি। গছ কটাটো বন্ধ কৰক আৰু ৰুবলৈ অলপমান যিমান পাৰে অকণ চেষ্টা কৰক, নিজৰ ঘৰতে হওক লাগিলে। আমাৰ লগত আছে মাধৱদেৱ ইউনিভাৰ্চিটিৰ আমাৰ বটানী ডিপাৰ্টমেণ্টৰ ছাৰ দত্ত ছাৰ। ছাৰ, কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। ইয়াত ইমান ধুনীয়া ডাঙৰ ডাঙৰ গছ আছে। এতিয়া আমি ধৰক ইয়াত একদম ভাৰ্জিন ফৰেষ্ট বুলিয়ে কৈছোঁ। এতিয়া আমিও ধৰক গছ গছনি সংৰক্ষণত গুৰুত্ব দিব লাগে, নহ'লে যেনেকুৱা অৱস্থা হৈছে আমি থাকিব নোৱাৰা হৈছোঁ। সেইটো সকলো মানুহে কথাটো অনুভৱ কৰিব লাগে। বাটাৰফ্লাই ৱাকটো আহি ভাল লাগিলে। আগতে বাটাৰফ্লাই আমি সকলোৱে দেখিছোঁ, কিন্তু আমি বৈজ্ঞানিকভাৱে চিনাক্তকৰণ কৰাটো বেছি গুৰুত্বপূৰ্ণ। সেই কথাটো চাবলৈ, শিকিবলৈহে আহিছোঁ আচলতে। মই এগৰাকী ছাত্ৰ হিচাপে আহিছোঁ, শিক্ষক হিচাপে নহয়। ধন্যবাদ। বাকী আমাৰ অৰ্পণ আছে, এইফালে গ্ৰুপত আছে, লৰেণ আছে। মই লৰেণৰ সৈতে কথা পাতিম। আৰু সেইদিনাখন লৰেণে ইমান ধুনীয়াকৈ ক'লেই গোটেইখিনি কথা। কোৱা, আহা আকৌ, ৰিটাৰ্ণ হোৱা। আহিব অহাটো। বস্তুটো মানে হেৰি কৰা নাই, সেইকাৰণে লৈ এজাক বৰষুণে গোটেই পৰিৱেশটোৱে সলাই দিলে। যি বতাহ ধুমুহা গাজনিৰে বৰষুণজাক আহিছে, ভাষা নাই ক'বলৈ। কালিলৈকে য'ত নেকি 38 ডিগ্ৰী 39 ডিগ্ৰী চেলচিয়াছ হৈ আছিল, তাত এতিয়া 25, 24, 23 এনেকুৱা। মই সোৱণশিৰি পাৰত আছোঁ। ৰাতিপুৱা আহোঁতে একেবাৰে ঠাণ্ডাত গোটেই সৰ্পশৰীৰ কঁপি গৈছে। এয়াই চাগে প্ৰকৃতি, এয়াই চাগে প্ৰকৃতিৰ মানুহৰ প্ৰতি বা জীৱ জন্তুৰ প্ৰতি মানে দয়া।
প্ৰকৃতি থাকিলেহে মানুহ থাকিব, গতিকে প্ৰকৃতিৰ ওপৰত অকণমান অত্যাচাৰবোৰ কৰিব লাগে আৰু। ভাল লাগিছে আহিব নদীৰ পাৰলৈ, ধুনীয়া লাগিব এতিয়া। ৰ'দ নাই, বৰষুণ নাই, অকল বতাহ আৰু কহুৱা ফুল আৰু চৰাইৰ কোলাহল। সেইটো কহুৱা সন্মুখত চাপৰি এটাত ফুলি আছে। ভাবি আছোঁ কেনেকৈ যাওঁ।